নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে অসম আৰক্ষী লিখিত পৰীক্ষাত আগৰ বছৰসমূহত আহি থকা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল? কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাস্কৰ বৰ্মন। কামৰূপৰ ভাস্কৰ বৰ্মন ৰজা কুমাৰ ৰজা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1911 চনত। ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ 1911 চনত হস্তান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৰালা। কেৰালা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যন, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাগ্য। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি হৈছে ভাগ্য। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 35 বছৰ। ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স হ'ব লাগে 35 বছৰ। নেক্সট কুৱেশ্যন, মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজ্যপালে। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ ৰাজেন্দ্ৰ প্ৰসাদ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 368 অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ 368 অনুচ্ছেদে সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1888 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল 1888 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো বিধানসভাৰ সমষ্টিৰ নাম কি? অসমৰ প্ৰথমটো বিধানসভাৰ সমষ্টিৰ নাম কি সুধিছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰতাবাৰী। অসমৰ প্ৰথমটো সংবিধান সমষ্টিৰ নাম হৈছে ৰতাবাৰী। নেক্সট কুৱেশ্যন, অসমৰ দিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনত। অসমৰ দিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1971 চনত। অসমৰ প্ৰথমটো কাগজ উদ্যোগ 1971 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন
বি 35%। অসমৰ মুঠ ভূমিৰ 35% বনজে আগুৰি আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীপ বৰুৱা। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া আছিল নীপ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে। অপশ্যন 4টাৰ দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ জাগিৰোড। জাগিৰোডত ৰেচম শিল্প কাৰখানা আছে। নেক্সট কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। সৈনিক স্কুলখন অসমৰ গোৱালপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি আছিল ৰামসিংহ। নেক্সট কুৱেশ্যন, অৰ্থাৎ 21 নম্বৰ কুৱেশ্যন। 21 নম্বৰ কুৱেশ্যন, উত্তৰাখণ্ডৰ ৰাজধানী কি? উত্তৰাখণ্ডৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেৰাডুন। উত্তৰাখণ্ডৰ ৰাজধানী চহৰ হৈছে ডেৰাডুন। নেক্সট কুৱেশ্যন, তামিলনাডুৰ ৰাজধানী চহৰ কি? তামিলনাডুৰ ৰাজধানী চহৰ কি সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চেন্নাই। তামিলনাডুৰ ৰাজধানী চহৰ হৈছে চেন্নাই। নেক্সট কুৱেশ্যনটো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰিয়াল। ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। নেক্সট কুৱেশ্যন, গ্ৰীচৰ মুদ্ৰাৰ নাম কি? গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি ইউৰো। গ্ৰীচৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱদান কৰে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মংগল গ্ৰহ। সৌৰজগতৰ মংগল গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত থাকে। নেক্সট কুৱেশ্যন, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ কপাৰ। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কপাৰ। নেক্সট কুৱেশ্যন, মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোলগঞ্জৰ ক'ত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিজাপুৰ। বিজাপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেইলী ৰাষ্ট্ৰীয় উদ্যান। হেইলী ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ। নেক্সট কুৱেশ্যন, অৰ্থাৎ 29 নম্বৰ কুৱেশ্যন, অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত। 2001 চনত সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে সৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ ৰাজ্যত আগতে নেফা বুলি জনা গৈছিল নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্যাগ সিংহ শাল বংশৰ শেষৰজন ৰজা আছিল ত্যাগ বংশ নেক্সট কুৱেশ্যন মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই নেক্সট কুৱেশ্যন অৰ্থাৎ 35 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰকাসুৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন হৈছে নৰকাসুৰ নেক্সট কুৱেশ্যন বুঢ়া ৰজা হিয়াত আহোম ৰজাজন কোন তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ বুঢ়া ৰজা হিয়াত আহোম ৰজাজন আছিল প্ৰতাপ সিংহ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাথান ব্ৰাউন নেক্সট কুৱেশ্যন অৰ্থাৎ 38 নম্বৰ কুৱেশ্যন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোকমান্য তিলক নেক্সট কুৱেশ্যন অৰ্থাৎ 39 নম্বৰ কুৱেশ্যন নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি সিংহ নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যন তলৰ কোনটো ধাতু পানীত জ্বলি উঠে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি ছডিয়াম পানীত জ্বলি উঠে